মহিলাসকলৰ দ্বাৰা কৰা খেতি হয়। মৰিগাঁও অঞ্চলৰ এগৰাকী প্ৰগতিশীল অত্যন্ত প্ৰগতিশীল লেখিকা অগ্ৰণী নাৰী পুতুদেৱী পাণ্ডেৰ স্মাৰক ইয়াত এটা বক্তৃতা অনুষ্ঠান আজি অনুষ্ঠিত কৰিছিল মৰিগাঁও লেখিকা সংস্থাই। তেখেতসকলৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এই এটা খুব সময় সাপেক্ষ বিষয়বস্তু কৃত্ৰিম বুদ্ধিমত্তাই অসমৰ নৱপ্ৰজন্মৰ মাজত কি প্ৰভাৱ পেলায় আৰু তাত মাতৃ সমাজৰ কি ভূমিকা। আমি যদিও এই বিষয়বস্তুৰ ওপৰত কথা ক'ব পৰা বৰ বিশেষ যোগ্য ব্যক্তি নহওঁ, তথাপি কিন্তু ইমান এটা সময় সাপেক্ষ বিষয়বস্তু তেখেতসকলে বাছি লৈছে আৰু মই মাতৃ সমাজ তথা নতুন প্ৰজন্মৰ বাবে কৰণীয় কিছু মই ভাবোঁ যে এয়া এটা খুব সুন্দৰ পদক্ষেপ। আমি আশা কৰিম লেখিকা সন্থাৰ এনেধৰণৰ পদক্ষেপে নতুন প্ৰজন্মৰ লেখিকাসকলকো অনুপ্ৰাণিত কৰিব আৰু নতুন প্ৰজন্মকো এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে এটা বিষয়বস্তুৰ ওপৰত অধ্যয়ন কৰা বা সেই বিষয়বস্তুক ইতিবাচক ৰূপে ব্যৱহাৰ কৰি সমাজলৈ বৰঙণি আগবঢ়াবলৈ চেষ্টা কৰিব। সেইখিনি কথাৰে আমি কিছু আলোকপাত কৰাৰ চেষ্টা কৰিলোঁ আৰু দুখনকৈ গ্ৰন্থও ইয়াতে উন্মোচন হ'ল। আমি আশা কৰিম এই যি এক প্ৰগতিশীল পদক্ষেপ লেখিকা সংস্থাই বহু প্ৰত্যাহ্বানৰ মাজতো লৈছে, সেয়াই ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।